নমস্কাৰ, মই জ্যোতিষী অৰুণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। জুলাই মাহৰ কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ, নক্ষত্ৰ হ'ল 3টা 7, 8, 9 মোটামুটি তেওঁলোকৰ ঠিকেই দেখা যায়। 7 নম্বৰ নক্ষত্ৰ হ'ল পুনৰ্বসু নক্ষত্ৰ, 8 নম্বৰ নক্ষত্ৰ হ'ল পুষ্যা নক্ষত্ৰ। গতিকে এই দুটা নক্ষত্ৰ সমুদ্ৰত পৰিছে, ফল ভাচনং। 9 নম্বৰ নক্ষত্ৰটো হ'ল অশ্লেষা নক্ষত্ৰ, ধৰণ্য। এইটো ভাল। সমুদ্ৰত পৰিলে আমি জাতক জাতিকাসকলক শস্যদান দিবলৈ কওঁ। শস্যদান ধান, মাহ, সৰিয়হ যিকোনো হ'ব পাৰে। তেওঁলোকে উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই শস্যখিনি দান কৰিলেই হ'ল। বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ দৃষ্টি বৃষ ৰাশিৰ ঘৰত আছে, কন্যা ৰাশিৰ ঘৰত আছে, ধনু ৰাশিৰ ঘৰত আছে, আৰু বৃহস্পতিৰ দৃষ্টি তেওঁলোকৰ তুলা ৰাশিৰ ঘৰত আছে, ধনু ৰাশিৰ ঘৰত আছে, আৰু কুম্ভ ৰাশিৰ ঘৰত আছে। ৰাহুৰ দৃষ্টি আছে মিথুন ৰাশিৰ ঘৰত আছে, তুলা ৰাশিৰ ঘৰত আছে, সিংহ ৰাশিৰ ঘৰত আছে, আৰু মীন ৰাশিৰ ঘৰত আছে। আৰু মঙলৰ দৃষ্টি আছে মিথুন ৰাশিৰ ঘৰত আছে, কন্যা ৰাশিৰ ঘৰত আছে, তুলা ৰাশিৰ ঘৰত আছে, কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশিৰ ঘৰত আছে। আৰু কৰ্কট ৰাশিৰ যিহেতু এই জুলাই মাহত জীৱযোগ এটা চলি আছে, তেওঁলোকে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। জীৱযোগে জাতক জাতিকাসকলক খুব ভাল ফল প্ৰদান কৰে। জীৱযোগ যেতিয়া হৈ থাকে, তেওঁলোকৰ জীৱযোগ চলি আছে, গতিকে নিশ্চয় তেওঁলোকে জুলাই মাহত কিবা কিবি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দ্বিতীয়ত তেওঁলোকৰ কেতু বহি থকাই তেওঁলোকৰ পৰিয়ালৰ মাজত কিছু বিচ্ছিন্ন হ'ব পাৰে, পৰিয়ালৰ মাজত বিচ্ছেদ হ'ব পাৰে, কিবা কিবি সৰু সুৰা কথা কটাকটি হোৱাৰ প্ৰক্ৰিয়াৰে। গতিকে তেওঁলোকে কথা বতৰা কওঁতে খুবেই সাৱধান হোৱা উচিত, বিশেষকৈ জুলাই মাহটোত। আৰু শুক্ৰ আছে, গতিকে তেওঁলোকৰ হাতলৈ ধন টকা পইচাও আহিব, কিন্তু ধন টকা পইচা আহিলেও ধন টকা পইচা নাথাকিব, খৰচৰ বৃদ্ধি হৈ যাব পাৰে। তাৰপিছত কৰ্কট ৰাশিৰ ৰাহুৰ বাবে আকস্মিক তেওঁলোকৰ ধন প্ৰাপ্তি লাভ কৰিব পাৰে, কিবা নতুন খবৰ আহিব পাৰে। তেওঁলোকে পশ্চিম দিশত ভ্ৰমণৰ সুযোগ আছে। তেওঁলোকে যদি যিসকলে অলপ ভ্ৰমণ কৰি ভাল পায়, তেওঁলোকে যদি ভ্ৰমণ কৰিম বুলি ভাবিছে, তীৰ্থ মঠ মন্দিৰ বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ হয়তো ভ্ৰমণৰ সুযোগ আহিব পাৰে। আৰু তেওঁলোকৰ পশ্চিম দিশত কৰ্ম প্ৰাপ্তি হ'ব পাৰে। আৰু তেওঁলোকৰ আৰ্থিক কিছু পৰিমাণে ভাল, আৰ্থিক দিশটো কিছু পৰিমাণে ভাল, আৰু তেওঁলোকৰ ভালেই দেখা যায়। আৰু এভাৰেজ যদি চাওঁ, কিছু সমস্যা আছে। সেই সমস্যাখিনিৰ কাৰণে তেওঁলোকক মই কৈছোঁ, গতিকে তেওঁলোকে কৰা উচিত। আয় উপাৰ্জন হ'ব, খৰচো হ'ব, কিন্তু শুভ কাৰ্যত ব্যয়, লগতে ভ্ৰমণত খৰচ তেওঁলোকৰ হোৱাৰ বেছি চান্স আছে।